আপোনাৰ নামটো? দিল বাহাদুৰ ছেত্ৰী। ঘৰ হাফলং চৰকাৰী। কি হৈছিল ল'ৰাটোৰ সৈতে আপোনাৰ? ল'ৰাটো সোমবাৰে ৰাতি অহা নাই, বাপন গাংগুলী বুলি তেওঁৰ লগতে আছিলে। পিছত গম পাইছোঁ আমি, ৰাতিটোতো আমি ভাবিছোঁ যে সি আহিব বুলি। মংগলবাৰ ৰাতিপুৱা বাপন গাংগুলীয়ে মোক দোকানত আহি এটা দোকানীয়াৰ ফোন লৈ পেলাই 9:45 মোক ফোন কৰিছে যে আপোনাৰ ল'ৰাটো ৰাতিৰ পৰা শুইছে, উঠা নাই, আপুনি আহি লৈ যাওক। আমি উঠাবও পৰা নাই, সি যে চেঞ্চলেছ আছে বুলি সেইটো কোৱা নাই। মই লগে লগে তাৰ অট'তে গৈ তাৰ ঘৰত চালোঁ যে এনেই বাৰিন্দাত পেলাই থৈছে। আৰু সেই অৱস্থাত আমি তাৰ অট'তে উঠাই আনি ঘৰত শোৱালোঁ। আৰু পেণ্টে চেণ্টে পেচাব পোচাব হৈ আছে, তাৰ মাকে চফা কৰি দিলে। দিনটো খুব চেষ্টা কৰিছোঁ সি কিবা চেঞ্চত আহিব বুলি। আমি ঘৰতেই মানে শুৱাই পেলাই তাক চাফ চুতৰা কৰি জুচ টুচ খুৱাইছোঁ। তো অলপ যিটো জুচ গৈছে সেইটোৱে খাইছে। তাৰপিছত উপায় নাই পেলাই সন্ধিয়ালৈকে যেতিয়া হোৱা নাই, আমি মেডিকেল পালোঁগৈ। মেডিকেল হাফলং চিভিল হস্পিটেল, তাতে গৈ চিটি স্কেন কৰা হ'ল। চিটি স্কেন কৰাৰ পিছত ডক্টৰেতো মোক ক'লে যে আপোনাৰ ল'ৰাটো নাবাচিব। কেলে? তাৰ মূৰত কোনোবা মাৰিছে নে কি কৰিছে নাজানো, কি হৈছে, ক'ৰবাত পৰিছিলে নেকি এনেকৈ সুধিছে। মই বোলো সেইটো ময়ো ঠিক ক'ব নোৱাৰোঁ। মই লোকৰ ঘৰৰ পৰা আনি এই অৱস্থাতে আনিছোঁ, এতিয়া হস্পিটেলতো এই অৱস্থাত। তো তাৰ ব্ৰেইনত তেজ জমিছে বুলি কৈছে। আপুনি পাৰিলে ক'ৰবাত বাহিৰত লৈ যাওক। তেতিয়াই মই এটা এম্বুলেঞ্চ বন্দোবস্ত কৰিছোঁ হলি স্পিৰিটৰ। হাফলং চিভিল হস্পিটেলতো এম্বুলেঞ্চো নাই। তো সেইটো বন্দোবস্ত কৰি পেলাই অক্সিজেন নাই আকৌ এইটো এম্বুলেঞ্চত। তো চিভিল হস্পিটেলৰ পৰা 2টা অক্সিজেন লৈছোঁ চিলিণ্ডাৰ। সেইটো কি কৰিলে তেওঁলোকে, সেই চিলিণ্ডাৰৰ আধা নগাঁও আহি পাওঁতে 2টা চিলিণ্ডাৰে চেছ। তাৰপিছত ড্ৰাইভাৰে ক'লে যে দাদা এনেকুৱা অক্সিজেন নহ'লেতো মই গুৱাহাটী কেনেকৈ লৈ যাম, আপুনি এক কাম কৰক, ইয়াতে ওচৰতে এটা হস্পিটেল আছে বুলি ইয়াত সোমালে চিমছত সোমায়ো সি এবাৰ চিলিণ্ডাৰ খুজিছিলে গুৱাহাটী লৈ যাবৰ কাৰণে। তো ইয়াত চিলিণ্ডাৰ নাই বুলি কৈ দিছে। তাৰপিছত আমি উপায় নাপালাই এই বুধবাৰে ৰাতিপুৱা 6:30 ইয়াতে ভৰ্তি কৰিলোঁ। নামটো কি আপোনাৰ ল'ৰাটোৰ? ল'ৰাটোৰ নাম বিনোদ ছেত্ৰী। এতিয়া কি বুলি সন্দেহ কৰিছে আপোনালোকে? এতিয়া এই বাপন গাংগুলীৰ ঘৰতে যেতিয়া পাইছোঁ, আৰু মোৰ ল'ৰা সেই ফুটেজো পাইছে, তাক যে গোটেই ৰাতি অটত পেলাই থৈছে, একদম গৰু ছাগলীৰ নিচিনা সেই পাও ৰখা জেগাত। তো মাৰপিটৰ চিন আছে, মুখখন পূৰা জখমি আছে তাৰ। মূৰতো কোনোবা মাৰিছে, মূৰততো মই দেখা নাই, কিন্তু মূৰত ইমান ডাঙৰ যে ইমান বেছিকৈ যে তেজ জমিছে মূৰত, কিবা মাৰিছে, মোৰ এইটো সন্দেহ। থানাত এজাহাৰ দিয়া হৈছে, চৰকাৰী বাগান থানা, তাতে এজাহাৰ দিয়া হৈছে। মিষ্টাৰ বাপন গাংগুলী। কাৰণ মই ৰাতিপুৱা তেওঁৰ ঘৰৰ পৰাই আনিছোঁ এই অৱস্থাত। সি ক'ব পাৰিলে হয়, ৰাতি মোক খবৰ দিব পাৰিলে হয়। আমাৰ ঘৰটো দূৰত নহয়, তো ঘৰ ওচৰত থকা সত্ত্বেও সি মোক ফোনো কৰা নাই, একো খবৰো কৰা নাই। ইভেন ৰাতিপুৱা 5টা বজাতো মোক ফোন কৰিলেও বেলেগ কথা আছিলে। সি 9:45 মোক। আজি যিটো প্ৰায় এসপ্তাহে হ'ব, এতিয়া ল'ৰাটোৰ অৱস্থা কেনেকুৱা? অৱস্থা খুব বেয়া। যোৱাকালি মই ডক্টৰক সুধিলোঁ কি হ'ব ছাৰ, মোৰ ল'ৰাটো জীয়াই থাকিব নে নাই। বোলে সেইটো মই ক'ব নোৱাৰা, তুমি গাৰ্জেন কাৰণে তোমাক মই এনেই মিছা সান্তনা নিদিওঁ, কিন্তু আশা খুব কম। এতিয়া 10%হে আশা ৰৈ গৈছে বোলে।